নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটি যি এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন আছিল সেই এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে যিটো মই দেখুৱাইছোঁ আপোনালোকক কটন ইউনিভাৰ্চিটি বুলি গুগলত চাৰ্চ কৰাৰ পিছত যিটো এডমিশ্যন দেখিব তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে এনেকৈ দেখা পাব ইণ্টাৰফেচ এটা। আপোনালোকে যিখিনি নটিফিকেশ্যন আছে এইচএছ এডমিশ্যনৰ এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰে। তললৈ দেখিব সকলোৰে এডমিশ্যনৰ নটিচ ইয়াতে দিয়া হয়। আপোনালোকে ইয়াত এপ্লাই বটনটো দেখিছে, এপ্লাই বটনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি ৰেজিষ্টাৰ কৰিছে ৰেজিষ্টাৰ কৰিব, যদি নাই কৰা তেতিয়াহ'লে আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ফাৰ্ষ্ট নেম লাষ্ট নেম দিয়াৰ পিছত ডেট অফ বাৰ্থ দিব লাগিব আপোনাৰ, যিটো আপোনালোকৰ SLC এডমিট কাৰ্ডত উল্লেখ কৰা আছে সেই ডেট অফ বাৰ্থটো দিব, মোবাইল নম্বৰটো দিব, তাৰপৰা ইমেইল দিব, ইমেইল দি কেপচা কোড দি পেলাই চেণ্ড OTP কৰিব। OTP যদি মোবাইললৈ নাহে তেতিয়া আপুনি এটা বেলেগ ফোন নাম্বাৰ আপুনি দিব লাগিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ নম্বৰ যিটো ইউজাৰ ID সেইটো পাব, সেইটো পাই পেলাই লগ ইন কৰিব লাগিব আপোনালোকে। এনেকৈ লগ ইন কৰাৰ পিছত দেখিব তলে 2024-25 আপুনি যদি ছায়েন্সত যি কৰিব বিচাৰে ছায়েন্সটো এপ্লাই কৰিব, যদি আৰ্টছত দিব বিচাৰিছে আৰ্টছটো এপ্লাই কৰিব। মই আৰ্টছৰ কাৰণে এপ্লাই নাও বটনত ক্লিক কৰিব, মই দেখুৱাই দিছোঁ আৰ্টছৰ কাৰণে। তাৰপিছত আপোনাৰ যিটো দৰ্পণ AR নম্বৰ, যেতিয়া কটন ইউনিভাৰ্চিটি চুজ কৰিছিলে দৰ্পণ পৰ্টেলত তেতিয়া এটা ARN নম্বৰ দিয়া হয়, সেই ARN নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। সেই ARN নম্বৰটো আপোনালোকে ইয়াত পুট কৰিব লাগিব। এইখিনি আপোনাৰ থাকিব এপ্লিকেণ্ট ফুল নেম দিয়া থাকিব। তাৰপিছত আপোনালোকে কি কৰিব, জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, এইটো আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত আহিলে আপোনালোকৰ নেশ্যনেলিটি, ইয়াৰ পৰা আপোনালোকে ইণ্ডিয়ান বুলি চুজ কৰিব। তাৰপৰা ৰিলিজিয়নটো আপুনি চুজ কৰিব, বুদ্ধিজিম নে বুদ্ধিজিম, খ্ৰীষ্টান, হিন্দুজিম, ইছলাম যি হয় আপুনি ইয়াৰ পৰা উল্লেখ কৰিব লাগিব। ডমিচাইল ষ্টেটৰ ক্ষেত্ৰত আপুনি আসাম উল্লেখ কৰিব। কেটেগৰী জেনেৰেলৰ কাৰণে আনৰিজাৰ্ভ, যদি আপুনি OBC দিব, SC হ'লে SC, ST প্লেন, ST হিলছ হ'লে আপুনি তাৰ পৰা ক্লিক কৰিব। ডু ইউ ৱান্ট টু এপ্লাই ফৰ এডমিশ্যন ইন কালচাৰেল, কালচাৰেলত আপুনি এডমিশ্যন কৰিব বিচাৰে, যদি কৰিব বিচাৰে য়েছ ক'ব। তাৰ কাৰণে আপোনালোকক চাৰ্টিফিকেট প্ৰয়োজন হ'ব কালচাৰেল ক্ষেত্ৰত। যদি স্পৰ্টছতো আপোনাৰ যদি কিবা এনেকৈ চাৰ্টিফিকেট আছে তেতিয়া আপুনি এই বটনকেইটা yes ক'ব পাৰে। তেনেকৈ আপুনি যদি জেনেৰেল হয় তেতিয়া EWS চাৰ্টিফিকেট যদি আছে তেতিয়া আপুনি yes ক'ব, নাথাকিলে no ক'ব। তেনেকৈ আপুনি দিব পাৰে। গোটেই তথ্যখিনি চাই ল'ব আপোনালোকে কি কি চাৰ্টিফিকেট আছে। যদি কালচাৰেল আপোনাৰ স্পৰ্টছৰ তেনেকুৱা কিবা চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা yes বটন ক্লিক কৰি আপুনি সেইখিনি দিব পাৰে। তেতিয়া আপোনাৰ কি হয়, আপুনি ছিট পোৱাৰ চান্স থাকে, সেইবিলাক কেটেগৰীত আপুনি ছিট পাব পাৰে। কাৰণ দুটাকৈ ছিট প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে আপোনালোকৰ ৰিজাৰ্ভ থাকে, স্পৰ্টছ আৰু কালচাৰেল। এইখিনি কথা মই আগতে কৈছোঁ আপোনালোকৰ দৰ্পণ পৰ্টেলত এপ্লাই কৰোঁতে। মাদাৰ কোৱালিফিকেশ্যন দিব, ফাদাৰ কোৱালিফিকেশ্যন দিব। ইয়াৰ পৰা মাদাৰ কি কৰে দিব, যদি হাউচ ৱাইফ বুলি উল্লেখ কৰিব মাদাৰ অকুপেশ্যনটো। তাৰপিছত আহিলে ফাদাৰ্ছ নেমটো আপুনি উল্লেখ কৰিব। ইয়াৰ পৰা ফাদাৰ্ছে কি কৰে আপুনি ইয়াৰ পৰা উল্লেখ কৰিব, ফাদাৰ্ছে কি কৰে, যদি পঢ়াৰ ক্ষেত্ৰত কি আছে ইলিটাৰেট, মেট্ৰিকুলেট, গ্ৰেজুৱেট যি হয় আপুনি ইয়াৰ পৰা দি দিব। এগ্ৰিকালচাৰ, বিজনেছ, চাকৰি কৰিলে এমপ্লয়মেণ্ট দিব, ফাৰ্মাচী, আৰ্কিটেকচাৰ যি কৰে আপুনি ইয়াৰ পৰা উল্লেখ কৰিব। এইখিনি অপশ্যনেল নহয়, লিগেল গাৰ্জেনখিনি এইখিনি নিদিলেও হয়, যিটো আছে মা দেউতা, গতিকে আপোনালোকে নিদিলে হয়। ফেমিলি ইনকম কিমান, বিল' 2 লাখ হ'লে আপুনি বিল' 2 লাখ দিব, যদি 2 লাখতকৈ বেছি হয় তেতিয়া 2 লাখ আপুনি দিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰি নেক্সট ষ্টেপলৈ যাব লাগিব। তাৰপিছত আহিলে পাৰ্মানেণ্ট এড্ৰেছ লাইনত আপুনি 1ত এড্ৰেছ লাইনটো দিব, আপোনাৰ গাঁও চহৰ যি হয় দিব। তাতে আপোনাৰ পোষ্ট অফিচ PS চব ভৰাব, পুলিচ ষ্টেচন দিব, পোষ্ট অফিচ দিব। তাৰপৰা ইয়াৰ পৰা ষ্টেটখন চিলেক্ট কৰিব আসাম, তাৰপৰা ডিষ্ট্ৰিক্টটো আপুনি ইয়াত চুজ কৰিব, বাক্সা, বৰপেটা, বঙাইগাঁও যি হয় আপুনি নিজৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা দি দিব। তাৰপিছত আহিলে আপোনাৰ এৰিয়াৰ পিনক'ডটো ভালকৈ দিব। তাৰ পেৰেণ্ট কণ্টেক্ট নাম্বাৰ দিব লাগিব। আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু পেৰেণ্ট কণ্টেক্ট নাম্বাৰ বেলেগ হ'ব লাগিব, আপোনাৰ কণ্টেক্ট নাম্বাৰটো আপুনি দিব নোৱাৰে। প্ৰেজেণ্ট এড্ৰেছটো আপুনি কি কৰিব লাগিব, যদি ছেইম হয় আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো তেতিয়া আপুনি ৰাইটটো ক্লিক কৰিব, যদি ছেইম নহয় আপুনি তথ্যখিনি পূৰাব লাগিব। ষ্টুডেণ্ট বেংক একাউণ্ট ডিটেইলছত আপুনি বেংক একাউণ্টৰ নাম্বাৰ দিব, বেংক ব্ৰাঞ্চ নেম দিব, এইখিনি আপুনি উল্লেখ কৰিব। যদি আপোনাৰ নিজৰ একাউণ্ট নহয় তেতিয়াহ'লে আপুনি দেউতা মাৰ একাউণ্টো দিব পাৰে। তেতিয়া ৰিলেশ্যনটো একাউণ্ট হোল্ডাৰ কি হয় দিব, মাদাৰ হ'লে মাদাৰ, যদি নিজৰ আছে চেল্ফ বুলি আপুনি উল্লেখ কৰিব। একাউণ্ট হোল্ডাৰ নেম দিব, নিজৰ হ'লে নিজৰ নাম দিব, যদি মা দেউতা হয় মা দেউতাৰ নামটো উল্লেখ কৰিব। এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। এক্সামিনেশ্যন পাছ, আপুনি SLC পাছ কৰিছে যেতিয়া SLC বুলি উল্লেখ কৰিব। তাৰপিছত আপোনালোকে বৰ্ড চিলেক্ট কৰিব, বৰ্ডখন ছেবা বুলি উল্লেখ কৰিব। টোটেল মাৰ্কছ 600 দিব। ইয়াত আপোনালোকে নিজৰ 600 মাৰ্কছটো আপুনি এনেকৈ এণ্ট্ৰি কৰিব, 600 বুলি আছিলে। তাৰপিছত মাৰ্কছ অফ 10 আপুনি কিমান মাৰ্কছ পাইছে সেইটো উল্লেখ কৰিব, 410 যি হয় আপুনি নিজৰ দিব। পাৰ্চেণ্টেজটো আপুনি মোবাইলত কেলকুলেট কৰি ল'ব, 410 বা যিটো মাৰ্কছ পাইছে তাক 6 হৰণ কৰিব। ৰোল নাম্বাৰটো আপুনি লিখিব লাগিব, গোটেই ৰোল নাম্বাৰটো লিখিব, B24, তাৰপিছত মাজত গেপ দি নম্বৰটো উল্লেখ কৰিব,
ৰোল নম্বৰ B24 লিখি পেলাই তাৰপিছত যি আছিলে সেইকেইটা লিখি পেলাই অলপ এটা গেপ দি পেলাই নাম্বাৰটো লিখি দিব ডিভিজন কি পাইছিলে আখৰে লিখিব লাগিব ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন আপুনি যি পাইছে লিখি দিব মই নাম্বাৰটো কেনেকৈ হয় লিখি দিছোঁ এনেকৈ আছিলে আপোনালোকৰ অলপ মাজত গেপ দি পেলাই এনেকৈ নিজৰ ৰোল নম্বৰটো আপোনালোকে উল্লেখ কৰিব ডিভিজন ফাৰ্ষ্ট মইতো এক্সাম্পলে দেখুৱাইছোঁ কাৰোবাৰ মিলি যাব পাৰে গতিকে এক্সাম্পল হিচাপে দেখুৱাইছোঁ ইয়াৰ পাছিং দিব এইখিনি দিয়াৰ পাছত আপোনাৰ আহিলে এড মাৰ্ক অৰ্থাৎ আপোনালোকৰ ইয়াত যিখিনি ছাবজেক্ট আছিলে আপোনাৰ ক্লাছ 10ত সেই ক্লাছ 10ৰ ছাবজেক্টখিনি আপুনি দিব লাগিব প্ৰথম আপুনি যি দিয়া মনৰ কথা মই দেখুৱাবৰ কাৰণে প্ৰথম ইংলিছটো দিছোঁ ইংলিছটো আপুনি এবাৰ ইংলিছটো ক্লিক কৰিব টোটেল মাৰ্ক 100 থাকে মাৰ্কছ কিমান পাইছিলে ইংলিছত সেইটো আপুনি ইয়াত ভৰাব লাগিব যি মাৰ্কছ পাইছিলে আপুনি মই আপোনালোকক দেখুৱাবৰ কাৰণে কিছুমান ভ্যালু ভৰাই দিছে যেটো সত্য নহয় জাস্ট দেখুৱাবৰ কাৰণে আপোনালোকক দেখুৱাই দিছোঁ তাৰপিছত সাবমিট কৰিব তেনেকৈ আকৌ আপুনি যিটো এড মাৰ্ক আছে সেই এড মাৰ্কত ক্লিক কৰিব তাৰপিছত দ্বিতীয়খন সাবজেক্ট ভৰাব যি আছিলে জেনেৰেল মেথছ যি হয় আপুনি ভৰাব পাৰে তাতো আপুনি কিমান মাৰ্কছ পাইছিলে সেইখিনি তেনেকৈ গোটেইখিনি সাবজেক্ট আপুনি তেনেকৈ ভৰাই পেলাই এনেকৈ সাবমিট কৰিব লাগিব গোটেই 6টা সাবজেক্ট আছিল না 6টা সাবজেক্ট আপুনি ইয়াত এন্ট্ৰি কৰিব লাগিব গোটেই 6টা সাবজেক্ট আপোনাক ইয়াত ভৰাব লাগিব কিদৰে ভৰাব বা কিদৰে মই দেখুৱাই দিছোঁ কেনে ভৰাব এই দেখিছে ইংলিছ জেনেৰেল মেথছ জেনেৰেল সায়েন্স সোশিয়েল সায়েন্স MIL ইলেক্টিভ সাবজেক্ট গোটেইটা মই দি দিছোঁ জাস্ট দেখুৱাবৰ কাৰণে আপোনালোকক দি দিছোঁ 6টা সাবজেক্টে ভৰাব লাগিব তাৰপিছত আহিলে আপোনাৰ ডকুমেণ্টছ ইয়াত পাছপোৰ্ট সাইজ ফটো দিব লাগিব মিনিমাম 30 KB আৰু ম্যাক্সিমাম 100 KB হ'ব লাগিব ফটো কপি চুজ ফাইল দেখিছে ইয়াত 100 KB তকৈ বেছি হ'ব নালাগিব ফটো কপি চুজ ফাইলত গৈ পেলাই আপোনাৰ ফটো কপি ল'ব তাৰপিছত আপলোড বটনত ক্লিক কৰিব তেনেকৈ সিগনেচাৰত 10 KB মিনিমাম 100 KB ম্যাক্সিমাম চুজ ফাইলত ক্লিক কৰি তেনেকৈ আপুনি আপলোডত বটনটোত ক্লিক কৰিব একাউণ্ট পাছবুক কপি আপোনাৰ যদি আপুনি দিছিলে আপোনাৰ কপি দিব যদি মাৰ দেউতা দিছিলে মাৰ দেউতা ভাগ দিব SLC যিখন মাৰ্কশ্বিট আছে এখন আপুনি অনলাইনৰ পৰা ডাউনলোড কৰিব নহলে যি স্কুলত দিলে লৈ আহিব সেইখন PDF ফাইলত আপোনালোকে দিব লাগিব ম্যাক্সিমাম PDF ফাইলবোৰ হৈছে 200 তেনেকৈ ইনকাম সাৰ্টিফিকেটটো আপোনালোকৰ ঘৰৰ ইনকাম সাৰ্টিফিকেটখন দিব লাগিব এইখিনি ডকুমেন্ট দিয়াৰ পিছত আপোনালোকৰ সাবমিট আহিব সাবমিটৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব 300 টকা এটা হয়তো তেনেকৈ কৈছে 300 টকা এটা আপোনালোকে পেমেন্ট কৰি এই ফৰ্মখন আপোনালোকে সাবমিট কৰি দিব লাগিব